নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 8 সায়েন্সৰ লেসন নম্বৰ 2 এডিশনাল কুৱেশ্যন আনসাৰখিনি অৰ্থাৎ অতিৰিক্ত কেইটামান প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে, গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰত দিছিলে যে অনুজীৱ বুলিলে কি বুজা? উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা যে সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱ আমাৰ চাৰিওফালে আছে আৰু সেইবোৰকে অনুজীৱ বুলি কোৱা হয়। অৰ্থাৎ আমি চকুৰে মনিব নোৱাৰা, খালি চকুৰে দেখা নোপোৱা এনেকুৱা কিছুমান জীৱ আছে আমাৰ চাৰিওফালে। সেই জীৱবোৰক আমি কেৱল অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পাওঁ আৰু তেনে জীৱবোৰক অনুজীৱ বুলি কোৱা হয়। 2 নম্বৰটো চোৱা। 2 নম্বৰ প্ৰশ্নটো আছিল যে অনুজীৱবোৰক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি সুধিছে। গতিকে মনত ৰাখিবা যে অনুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে আৰু সেই ভাগ কেইটা হৈছে ক্ৰমে বেক্টেৰিয়া, শেলাই, ভেঁকুৰ আৰু প্ৰটোজোৱা। এই 4টা শ্ৰেণীত অনুজীৱবোৰক ভাগ কৰা হৈছে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ 3 ডেছ অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে। উত্তৰটো কি হ'ব? কোনটো অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে? লেক্টোবেচিলাছ। লেক্টোবেচিলাছ অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ 4 কিনবন কোনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল? কিনবন কোনে আৱিষ্কাৰ কৰিছিলে? লুই পেষ্টিয়ৰে। কিমান চনত? 1857 চনত। লিখিবা এনেধৰণে লুই পেষ্টিয়ৰে কিনবন 1857 চনত আৱিষ্কাৰ কৰিছিলে। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে। প্ৰশ্ন নম্বৰ 5 পাষ্টিয়ৰী গাখীৰ উতলাই নোলোৱাকৈ কিয় খাব পাৰি? পাষ্টিয়ৰী গাখীৰ কিহৰ কাৰণে উতলাই নোলোৱাকৈ খাব পাৰি সুধিছে। অৰ্থাৎ আমি যেতিয়া গাখীৰ গাখীৰ কি কৰি খাবলৈ পৰামৰ্শ দিয়ে? আমাক গৰম কৰি খাবলৈ পৰামৰ্শ দিয়ে। গতিকে পাষ্টিয়ৰী কৰা গাখীৰ কিহৰ কাৰণে উতলাই নোলোৱাকৈ খাব পাৰি আমাক লিখিব দিছে। এনেধৰণে লিখিবা পাষ্টিয়ৰী কৰা গাখীৰ উতলাই নোলোৱাকৈ খাব পাৰি কাৰণ এনে গাখীৰত অনিষ্টকাৰী অনুজীৱবোৰ নাথাকে। এনে গাখীৰ 15 পৰা 30 ছেকেণ্ডলৈ 70 ডিগ্ৰী চেলচিয়াছলৈ উতলোৱা হয় আৰু হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয়। এনে কৰাৰ ফলত তাত অনুজীৱৰ সৃষ্টি হ'ব নোৱাৰে। কিন্তু পাষ্টিয়ৰী নকৰা গাখীৰ আমি সদায় কি কৰিব লাগে? উতলাই খাব লাগে, তেতিয়া আমাৰ বেমাৰ আজাৰ নহয়। এতিয়া চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 6 বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ কিমান? বায়ুমণ্ডলত বিভিন্ন গেছ থাকে, অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ ভিতৰত কি সুধিছে? নাইট্ৰজেনৰ কথা সুধিছে। 78% হ'ব কাৰেক্ট এনচাৰ। কিন্তু তোমালোকে মনত ৰাখিবা কেতিয়াবা তোমালোকৰ 78.08% বুলিও অপশ্যনটোত দিয়া থাকে, তেতিয়া সেইটো হ'ব কিন্তু শুদ্ধ। ঠিক আছে, তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 7 প্ৰশ্নটো আছিল যে এণ্টিবায়'টিক কাক বোলে? উত্তৰটো এনেধৰণে লিখিবা যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰি পেলায় বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায় তেনে ঔষধবোৰক কি বুলি কয়? এণ্টিবায়'টিক বুলি কোৱা হয়। সাধাৰণতে আমাৰ বেমাৰ হ'লে ডক্টৰে আমাক কি দিয়ে? এণ্টিবায়'টিকৰ নামবোৰ লিখি দিয়ে। গতিকে সেই এণ্টিবায়'টিকবোৰে কি কৰে? আমাৰ যিবিলাক বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰ আছে সেইবোৰ প্ৰথমতে ধ্বংস কৰে আৰু সিহঁতৰ বৃদ্ধিত বাধা জন্মায়। সেইকাৰণে আমাক ডক্টৰসকলে কি কৰে? এণ্টিবায়'টিক খাবলৈ দিয়ে। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে। প্ৰশ্ন নম্বৰ 8 কেঁচা আম বা আন ফল কেইদিনমান থৈ দিলে বেয়া হৈ যায় কিন্তু আচাৰ কৰি থ'লে বহুদিনলৈ ভালে থাকে। কাৰণটো কি সুধিছে? অৰ্থাৎ কেঁচা আম বা আন ফল যদি আমি চোৱা কেইদিনমান যদি থৈ দিওঁ কি হৈ যায়? বেয়া হৈ যায়। কিন্তু যদিহে আমি তাকে নকৰি আচাৰ কৰি থৈ দিওঁ বহুত দিনলৈ সেইখিনি কেঁচা আম বা ফলখিনি ভালে থাকে। ইয়াৰ কাৰণটো হৈছে লিখিবা এনেধৰণে কেঁচা আম বা আন ফল কেইদিনমান থৈ দিলে বেয়া হৈ যায় কিন্তু আচাৰ কৰি থ'লে বহুদিনলৈ ভালে থাকে। কাৰণ আমি আচাৰ কৰোঁতে অনুজীৱৰ বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান ৰাসায়নিক দ্ৰব্য যেনে নিমখ আৰু খোৱা তেল আমি ব্যৱহাৰ কৰোঁ। সেইকাৰণে অনুজীৱৰ তাত বৃদ্ধি নহয় আৰু সেইখিনি বহুদিনলৈ ভালে থাকে। সেইকাৰণে চাবাচোন তাত কি দিয়ে? নিমখ দিয়ে, লগতে খোৱা তেল ব্যৱহাৰ কৰা হয় আৰু এইবোৰে কি কৰে? তাত যিবিলাক অনুজীৱৰ বৃদ্ধি হ'বৰ চান্স থাকিল সেই বৃদ্ধি হোৱা চান্সটো কি হয়? কমি যায়। কমাৰ ফলত কি হয়? বহুদিনলৈ সেইখিনি ভালে থাকে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ 9 প্ৰশ্নটো আছিল যে প্ৰটোজোৱা কি? প্ৰটোজোৱাৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা। এনেধৰণে লিখিবা যে এটা কোষেৰে গঠিত চকুৰে মনিব নোৱাৰা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা কিছুমান অনুজীৱক কি বুলি কোৱা হয়? প্ৰটোজোৱা বুলি কোৱা হয়। অনুজীৱবোৰৰ এটা ভাগ।
আৰু প্ৰতজবৰ পৰা হোৱা দুবিধ ৰোগৰ নাম সুধিছে, গতিকে লিখিবা মেলেৰিয়া আৰু গ্ৰহণী হৈছে প্ৰতজবৰ পৰা হোৱা দুবিধ ৰোগৰ নাম।